নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকন আপোনালোকক স্বাগতম জনাইছো অসমত এখন নতুন আইন হল ইতিমধ্যে বাতৰিৰ যোগেদি আপোনালোকে গম পাইছে ইতিমধ্যে অসমৰ ৰাজনীতিত তোলপাৰ লাগি আছে আইনখনে এই আইনখনক লৈ চৰ্চা চলি আছিল অসমত ইতিমধ্যে দেশৰ আন ৰাজ্যত এনে আইন আছে আৰু অসমতো অৱশেষত সেই আইনখন হলগৈ বহুতে ভাবিছিল এই আইনখনে কিবা বিতৰ্কৰ সৃষ্টি কৰিব নেকি বিৰোধীয়ে প্ৰবল বাধা দিব নেকি কিন্তু যি ধৰণে বাধা দিব লাগিছিল সেই ধৰণে বাধা হয়তো নহল অসম বিধানসভাত আৰু বিজেপিয়ে সংখ্যাগৰিষ্ঠতাৰ সুবিধালৈ এই আইনখন আজি গৃহীত কৰিলে অৰ্থাৎ এই আইনখনে হৈছে গো সুৰক্ষা আইন আৰু গো সংৰক্ষণ আইন 2021 অসম যে এই আইনখনত বহু কিছুমান কথা আছে যিসমূহ কথাৰ দ্বাৰা বিশেষকৈ অসমত গৰুৰ বিক্ৰী বা গো মাংস বিক্ৰী এনেকুৱা কথাবিলাক লৈ যথেষ্টখিনি তাত বাধা নিষেধ আৰোপ কৰা হৈছে আৰু এই আইনখনক লৈ আজি বিতৰ্ক হৈছে ইতিমধ্যে এখন বিধেয়ক আছিলে আৰু আজি ধ্বনিভোটত অসম বিধানসভাত এই আইনখন গৃহীত হ'ল আৰু আইনখন গৃহীত হোৱাৰ আগমুহূৰ্ততেই মুখ্যমন্ত্ৰী এই আইনখনৰ সপক্ষে তেওঁৰ যুক্তি দাঙি ধৰিলে ইতিমধ্যে ইয়াকে লৈ কিন্তু বিৰোধী সদন ত্যাগো কৰিছে কংগ্ৰেছ AIDFে এতিয়া মুখ্যমন্ত্ৰীৰ বক্তব্যটো যদি আমি প্ৰথমতে শুনি লওঁ তেতিয়াহ'লে বিষয়টোৰ সম্পৰ্কত আলোচনা কৰিবলৈ ইয়াৰ গভীৰলৈ সোমাই যাবলৈ আমাৰ সহজ হ'ব প্ৰথমতে চাওঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই আইনখনৰ সম্পৰ্কত সদনত আজি কি বক্তব্য ৰাখিছিল Beyond this species, the cow to me means the entire subhuman world. Man through the cow is enjoined to realize his identity with all that lives. Why the cow was selected for apotheosis is obvious to me. The cow was in India the best companion. She was the giver of plenty. Not only did she give milk, but she also made agriculture possible. হিন্দুত্বৰ কেন্দ্ৰীয় দৰ্শনটোৱে হৈছে গো সুৰক্ষা মোৰ দৃষ্টিত মানৱ বিৱৰ্তনৰ সৰ্বোত্তম পৰিঘটনাটোৱে হৈছে গো সুৰক্ষা এই ঘটনাই মানৱক গো প্ৰজাতিৰ ঊৰ্ধ্বলৈ উত্তৰণ ঘটাইছে মোৰ বাবে গো প্ৰজাতি হৈছে সমগ্ৰ অধিমানৱীয় বিশ্বৰ প্ৰতিভূ গো মাতাৰ যোগেদি মানুহ জীৱ জগতৰ সত্তাটোৰ অংগাগী হৈ আছে গো প্ৰজাতিত কিয় দেৱত্বৰ আৰোপ কৰা হৈছে সেয়া মোৰ বাবে অতি স্পষ্ট ভাৰতত গো প্ৰজাতি আছিল মানুহৰ পৰম মিত্ৰ গো প্ৰজাতি আমাক প্ৰচুৰ পৰিমাণে দিছিল আজি কি দি আছে ইম্পৰ্টেন্স নহয় গান্ধীজীয়ে কৈছিল প্ৰচুৰ পৰিমাণে দিছিল মোৰ দেউতা বুঢ়া হৈ গ'ল বুলি ইকনমিক কাৰণ ঘৰৰ পৰা উলিয়াই দিম নেকি মোৰ দেউতা আজি পৰিয়ালটোৰ বোজা সেইকাৰণে দেউতাক আজি উলিয়াই দিম নেকি এই কথাটোকে কৈছিল যে গো প্ৰজাতি আমাক প্ৰচুৰ পৰিমাণে দিছিল গো মাতাই কেৱল গাখীৰে দিয়া নাছিল গো প্ৰজাতিৰ বাবে কৃষি কাৰ্য সম্ভৱ হৈছিল গান্ধীজী আকৌ কৈছিল 1924 চনত The cow is the purest type of subhuman life. She pleads before us on behalf of the whole of the subhuman species for justice to it at the hands of man. The first among of that lips, she seems to speak to us through her eyes. You are not appointed over us to kill us and eat our flesh or otherwise ill-treat us, but to be our friend and guardian. মহাত্মা গান্ধীয়ে কৈছিল উপমানৱীয় জীৱনৰ পবিত্ৰতম উপমা হৈছে গো সমগ্ৰ উপমানৱীয় জীৱকুলৰ হৈ গো মাতাই তেওঁলোকৰ প্ৰজাতিবোৰৰ প্ৰতি ন্যায় উচিত ব্যৱহাৰৰ বাবে মনুষ্যক প্ৰাৰ্থনা কৰিছে মনুষ্য হৈছে সমগ্ৰ উপমানৱীয় প্ৰজাতিবৰ্গৰ শীৰ্ষতম প্ৰজাতি গো মাতাৰ চকুত আমাৰ প্ৰতি যেন ব্যক্ত হৈছে সেই বাণী আমাক হত্যা কৰিবৰ বাবে আমাৰ মঙ ভক্ষণ কৰিবলৈ অথবা আমাৰ প্ৰতি অমাৰ্জিত ব্যৱহাৰ কৰিবলৈ তোমালোকক নিয়োগ কৰা হোৱা নাই তোমাক নিয়োগ কৰা হৈছে আমাৰ বন্ধু অথবা অভিভাৱক হিচাপে গান্ধীজী আকৌ কি কৈছিল ইন হিন্দ স্বৰাজ 1909 he had written I myself respect the cow that is I look upon her with affectionate reverence the cow is the protector of India because being an agriculture country she is the dependent on the cow is most useful animal in hundreds of ways our Mohammedan brethren will admit this গান্ধীজীয়ে মুছলমান লোকসকলক আবেদন কৰিছিল আৰু গান্ধীজীয়ে ইছলামক বিশ্বাস কৰা লোকসকলক আবেদন জনাই কৈছিল
মই নিজেও গো প্ৰজাতিক সন্মান কৰোঁ অৰ্থাৎ মই গো মাতাৰ প্ৰতি প্ৰীতিভৰা সন্মানেৰে দৃষ্টি নিক্ষেপ কৰোঁ ভাৰতৰ ৰক্ষাকৰ্তা হৈছে গো মাতা এখন কৃষি প্ৰধান দেশ হোৱাৰ বাবে ভাৰত গোধনৰ ওপৰত নিৰ্ভৰশীল গো প্ৰজাতি আমাক নানা প্ৰকাৰে উপকাৰ কৰে আমাৰ মুছলমান ভাতৃগণেও এই কথা স্বীকাৰ কৰিব It was an appeal of Gandhiji to the Islamic religious, those who obeyed the Islamic religion. আজি ইয়াত অৰ্থনীতিৰ কথা কোৱা হৈছে অধ্যক্ষ মহোদয় 20,000 কোটি টকা যদি অৰ্থনীতি গৰুৰ ওপৰতে আছিলে আজি যদি আমি নেপালী জাতিৰ ওপৰতে চিন্তা কৰিছো মুকটো এজনো নেপালীয়ে স্মাৰক পত্ৰ দিয়া নাই সেই 20,000 কোটি টকাৰ খবৰটো আমি কোনেও পোৱা নাই আজি গৰু বিক্ৰী হোৱা নাই গৰু ৰাতিয়ে দিনে চুৰি হৈছে গৰু ৰাতিয়ে দিনে চুৰি হৈছে গৰু কোনেও বিক্ৰী কৰা নাই আজি অধ্যক্ষ মহোদয় কত বিলাক মাৰ্কেট বিলাকত হাজাৰ হাজাৰ গৰু এতিয়া কোভিডৰ তাৰ বিষয়ে চুৰি কৰা গৰুৱে বজাৰ হাজাৰ অধ্যক্ষ মহোদয় উত্তৰ দি আছে অধ্যক্ষ মহোদয় আজি আমাৰ সদনত এই ধৰণে কথা কোৱা হৈছে সেয়া আছিল বিধেয়কখন আজি সদনত গৃহীত হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ সেয়া বক্তব্য তেখেতে এই গো সুৰক্ষা বিধেয়কখনৰ সমৰ্থনৰ সেই কথাখিনি ক'লে মহাত্মা জাতিৰ জনক জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰসংগ টানি আনিলে এতিয়া এই বিষয়টোৰ সম্পৰ্কত আমি আলোচনা কৰিম বিতৰ্কিত বিষয় মই প্ৰথমতে চিনাকি কৰি দিছোঁ আমাৰ ষ্টুডিঅ'লৈ আমি কাক আমন্ত্ৰণ কৰি আনিছোঁ ছিদ্দিক আহমেদ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমান কংগ্ৰেছৰ বিধায়ক আৰু আছে মানৱ ডেকা তেখেত বিজেপিৰ বিধায়ক লখিমপুৰ সমষ্টি আৰু মানৱ ডেকাৰ আৰু এটা কথা কওঁ যে আজি সদনত যিটো তথ্য উত্থাপন কৰা হ'ল অসমৰ গৰু বিশেষকৈ আটাইতকৈ বেছি থকা জিলাখনকে এতিয়া প্ৰতিনিধিত্ব কৰিছে লখিমপুৰ যিটো সদনৰ তথ্য মতে আজি লখিমপুৰতে হেনো অসমৰ আটাইতকৈ বেছি গৰু আছে আৰু আমাৰ মাজত আছে জহিৰুল ইছলাম AIDF-ৰ মই প্ৰথমতে যেহেতু বিষয়টো বিৰোধীয়ে প্ৰতিবাদ কৰিছিলে মই সেইকাৰণে বিৰোধী ফালৰ পৰা আৰম্ভ কৰিব খুজিছোঁ ছিদ্দিক আহমেদ ডাঙৰীয়া যে বিধেয়কখন যিটো গৃহীত হ'ল আইন হ'ল যে এতিয়া আপোনালোকৰ কংগ্ৰেছৰ স্থিতি কি আপোনালোকে ইতিমধ্যে সদনত প্ৰতিবাদো কৰিছে বিষয়টো যে এই আইনখনে বিভিন্ন কথা ওলাইছে যে কৃষিজীৱী ৰাইজৰ ওপৰত বাধামাৰ সলাব ই বিশেষকৈ অসমৰ অৰ্থনীতিত বাধামাৰ সলাব যে আপোনাৰ ব্যক্তিগত মন্তব্য কি ইয়াৰ ওপৰত আজি যেটো বিল আহিলে ইয়াৰ ওপৰত ময়ো বক্তব্য ৰাখিছোঁ তাৰ মানে আমি ইকনমিক দিশৰ পৰা আমি কৈছোঁ যে এই যেটো আইন এটো অলমোষ্ট 5 কিলোমিটাৰৰ ভিতৰৰ কোনো এটা মন্দিৰ বা কোনো হিন্দু মানুহৰ বা যিসকলে গোমাংস নাখায় তেনেকুৱা ফেমিলিৰ পৰা 5 কিলোমিটাৰৰ ভিতৰৰ কোনো মানুহে গোহত্যা কৰিব নোৱাৰে গতিকে এটো এটা দেশ আমি কৈছোঁ যে 14 বছৰৰ মানে এটা গৰু এই গৰুৰ 14 বছৰ মানে তেওঁ এটো তাৰ জীৱনেই নহয় তাৰ আধা বয়সতে গৰুটো মৰিয়ে যায় গতিকে এনেকুৱা ক্ষেত্ৰত আমি এটো আমাৰ কংগ্ৰেছৰ স্থিতি আছিল যে আমি বিলটো অপোজ কৰা নাই আমি কৈছোঁ যে এটো অলপ মানে এমেন্ডমেন্ট কৰিব লাগে তেনেকুৱা কথাটো আমি কৈছিলোঁ আৰু আমাৰ ইকনমিক দিক দি আমি কৈছোঁ যে আমাৰ গাঁও অঞ্চলৰ যেটো অৰ্থনীতিটো দুৰ্বল হ'ব আমাৰ গাঁৱৰ মানুহবিলাকে তেওঁলোকে মানে গৰু পালন কৰি বহুতে জীৱিকা নিৰ্বাহ কৰে বহুতে ল'ৰা ছোৱালী পঢ়ায় বহুতে হয়তো স্কুলত টিউচন ফিজ দিয়ে আৰু এটোও কৈছিলোঁ যে এটো নেপালীসকলৰ মানুহে ম্যাক্সিমাম গব তেওঁলোকেই পোহে গতিকে তেওঁলোকৰ হয়তো এটা মানে ক্ষতি হোৱাৰ সম্ভাৱনা আছে মুখ্যমন্ত্ৰীৰ বক্তব্যত ক'লে যে নেপালীসকলৰো কোনো তেওঁক মেমৰেণ্ডাম দিয়া নাই এটো বন্ধ কৰিব লাগে বুলি এই মুখ্যমন্ত্ৰীৰ বক্তব্য আছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কোনো নেপালীসকলে তাৰ কোনো মেমৰেণ্ডাম দিয়া নাই তেওঁলোকে কোনো অপোজ কৰা নাই আমিও শুনিছোঁ তেওঁৰ যেটো বক্তব্য গতিকে এই বিলটো যেটো আনিছে আমি কোনো একচুয়ালি আমি জাস্ট এমেন্ডমেন্টটো বিচাৰিছিলোঁ আমি কিন্তু বিলৰ অপোজ কৰা নাই মানৱ ডেকা এই বিষয়টোৰ সম্পৰ্কত আপুনি এবাৰ বিধেয়কখন আনোতেও
এটা বিতৰ্কত আপুনি লখিমপুৰৰ পৰা ভাগ লৈছিলে আপুনি গৰুৰ গাখীৰৰ প্ৰসংগও উল্লেখ কৰিছিলে আজি পুনৰ শুনিব খুজিছে এখন আইন হোৱাৰ পিছত আপোনাৰ বক্তব্য আমি খুব সুখী চাওক কথাবিলাক ক্লিয়াৰ হৈ গৈছে এতিয়া যিটো কংগ্ৰেছ দলৰ ফালৰ পৰা কোৱা হৈছে সেইটোত তেওঁলোকে ৰাজনৈতিক এটা উদ্দেশ্য জড়িত হৈ আছে এটা বিশেষ ভোট বেংকৰ স্বাৰ্থত কৈছে কিন্তু ব্যক্তিগতভাৱে আমি যেতিয়া কংগ্ৰেছৰ মানুহখিনি কথা পাতিছোঁ তেওঁলোকৰো বিশেষ আপত্তি নাই যিটো ইকনমিক কথা এটা কোৱা হৈছে গু পালনত ক'ত বাধা আছে আপুনি মোক কওকচোন তাৰ গু পালন কৰি হত্যাই কৰিব লাগে বুলিতো মানে নাই গু পালন কৰি তাৰ দুধ মানে দুগ্ধ যিটো উদ্যোগ আমাৰ ব্যৱসায় তাতো কণ্ট্ৰিবিউট কৰি মানুহটো স্বাৱলম্বী হৈছে হোৱা নাই সীতা জখলাত গৰু হত্যা কৰি পিনে স্বাৱলম্বী হৈছে নে মানুহ গু পালন কৰি স্বাৱলম্বী হৈছে সেইটো এটা কথা ছেকেণ্ড কথাটো যে কৈছে যে ইকনমি পইণ্টটোতে কিডনি বেচাটো লিগেল কৰি দিয়ক সেইটো বহুত দাম কিডনি এটাৰ দাম 25 লাখ দুটাটো নালাগে কিডনি তাতে বুঢ়া কালত আপোনাৰ মা দেউতা বয়সীয়াল হ'ল বুলি কিডনিকেইটা উলিয়াই বেছি দিব নেকি গতিকে এইটো আমাৰ মানুহৰ আৱেগ জড়িত হৈ আছে আৰু আজি আৱেগৰ যিডাল সীমাৰেখা মুখ্যমন্ত্ৰী মহোদয়ে যি বিলখনৰ ওপৰত কৈছে সেই সীমাৰেখাডাল একদম স্পষ্ট হৈ ওলাইছে যে আৱেগক আঘাত কৰাটো দুই পক্ষৰ কাৰণে উচিত নহয় আৰু সেইটো মই ভাবোঁ যে আজি মুছলিম সমাজেও চাগে ওয়েলকাম কৰিছে আপুনি যদি গ্ৰাউণ্ডত খবৰে বাকি এছেম্বলিত বহি পলিটিক্স কৰা টিভিৰ ষ্টুডিঅ'ত বহি পলিটিক্স কৰাটো বাদ দিয়ক আপোনালোকে গ্ৰাউণ্ডত যাওক মানুহে ওয়েলকামহে কৰিব এইটো ইয়াত ধৰ্মীয় কাৰণ নিহিত হৈ আছে নেকি বহুতে এইটো অভিযোগ কৰিছে এইটো নাগপুৰৰ হেঁচাত এনেকুৱা কৰা হৈছে ধৰ্মীয় কাৰণটো নিহিত হৈ থকাটো কি বেয়া কথা আপুনি মোক কওকচোন গু মাতা আমি গু পূজা কৰোঁ আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ লগত গু জড়িত হৈ আছে শিৱৰ লগত জড়িত হৈ আছে আমি অসমীয়া মানুহৰ আমি গৰু বিহু পাতোঁ ধৰ্মীয় কাৰণ থকাটো কিবা অনুচিত নেকি আপুনি অনুচিত বুলি ভাবে নেকি ধৰ্ম নিৰপেক্ষ দেশ এখনত ভাৰতৰ দৰে ধৰ্ম নিৰপেক্ষ ডেফিনেশ্যনটো উত্তৰ পূৰ্বাঞ্চল মেঘালয় কক মিজোৰাম কক নিজৰ ধৰ্ম নিৰপেক্ষ মানে কি আমি নিজৰ ধৰ্মক প্ৰটেক্ট কৰাটো আমাৰ ৰাইট নহয় নেকি মেঘালয় মিজোৰামৰ এইবিলাকত কি হ'ব আপুনি অসমৰ কথা পাতক না মেঘালয় মিজোৰামত কি হয় তাত এজন মুখ্যমন্ত্ৰী আছে তাত একোজন বিধায়ক আছে সেইখিনি অধিকাৰ তেওঁলোকলৈ এৰি দিয়ক তেওঁলোকে সেইটো সিদ্ধান্ত ল'ব আৰু অসমৰ সিদ্ধান্তটো লোৱাৰ অধিকাৰ যিহেতু অসমৰ ৰাইজে আমাক দিছে অসমৰ হেৰিটো সিদ্ধান্তটো আমাক ল'বলৈ দিয়ক নাই ইয়াতোতো যথেষ্টখিনি 35% ধৰ্মীয় সংখ্যালঘু আছে অসুবিধাটো ক'ত হৈছে অসুবিধাটো এইখিনিতে হৈছে আপোনাৰ খাদ্যাভ্যাসৰ ওপৰত এটা কেতিয়া ক'লে গু মাংস কেতিয়া নাই এতিয়া যদি এনেকুৱা হয় এতিয়া শুনক মন্দিৰ বনাবলৈ মন্দিৰৰ পৰা 5 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত আপোনালোকে কোনো গো মাংসৰ দোকান পাতিব নোৱাৰিব সেইবিলাক জেগাতো নাই মন্দিৰ নাই এতিয়া চাওক যদি তেনেকুৱা ধৰণৰ মন্দিৰ ঠিক আছে আজি এটা জেগাত যদি মানে তাৰ 5 কিলোমিটাৰ ৰেডিয়াছত যদি আৰু এটা মন্দিৰ কোনোবাই পাতি দিয়ে নহয় আজি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে সিদ্দিক আহমেদ ডাঙৰীয়া সুধক বিধানসভাত আছিলে মন্দিৰৰ ডেফিনেশ্যন কি কেনেকুৱা ধৰ্মীয় অনুষ্ঠান তাত ৰুলছ যেতিয়া আহিব আজি বিলখন এমেণ্ড হৈছে পাছ হৈছে ক্লিয়াৰ কৰি স্পষ্ট কৰি দিছে গতিকে আপোনালোকে আপুনিও আচলতে আপুনিও আজি এজন হিন্দু হিচাপে গৰ্বিত অসমীয়া হিচাপে আপুনি ছাপৰ্টহে কৰিব লাগে বিলখনক মই এজন সাংবাদিক হিচাপে কৈছোঁ সাংবাদিক হ'লেওতো আপোনাৰ ধৰ্ম আছে অধৰ্মী নেকি চাওক মোৰ ধৰ্ম ভাষা এইবিলাকতকৈ সাংবাদিক এটা বেলেগ এটা ওপৰত যায় আমি সেই সকলো সৰ্বধৰ্ম দাদা চলি থাকিব সকলোটো আপুনি নাইকিয়া কৰি দিব নোৱাৰে নহয় এতিয়া কথাটো বিশেষটো এইটোৱে যে সেইকাৰণে এই বিষয়টো এনেকুৱা ধৰণৰ কৈছে যে এতিয়া এটা কথা চাওক আৰু এটা প্ৰসংগ এই ক্ষেত্ৰত আহি পৰিব পাৰে যে এই বিধেয়কখনে যে অসমৰ অৰ্থনীতিত কিন্তু কুঠাৰঘাত কৰিব কাৰণ 14 বছৰৰ পিছত সেই গৰুখিনি ক'ত যাব কোনটো অৰ্থনীতি মোক এটা গৰু এতিয়া ক'ত লিগেলি বিক্ৰী হৈ আছিলে চোৰাং চিকাৰীকেইটাহে চোৰাং ব্যৱসায়ীকেইজনেহে গৰু ব্যৱসায়টো আছিলে চৰকাৰে কি ৰেভিনিউ পাই আছিলে নেকি আপুনি কোনটো অৰ্থনীতিৰ কথা কৈছে নাই এইটো এতিয়া চাওক এতিয়া বিক্ৰী কৰাত আপোনালোকে তাত এটা কথা কৈছে এখন জিলাৰ পৰা আছে গু বিক্ৰীত ক'ত বাধা আছে গু বিক্ৰীত বাধা আপুনি এটা কথা এখন জিলাৰ পৰা আন এখন জিলাত গুৰ যদি এখন গৰুৰ বজাৰ আন এখন জিলাত থাকে তাত যাবৰ কাৰণে যথেষ্ট হাৰ্ডল আছে এইখন আইনখনত যথেষ্ট বাধাৰ সৃষ্টি কৰিছে আৰু দ্বিতীয় কথাটো হৈছে যে যি বুঢ়া গৰুখিনি যেতিয়া যাৰ পিয়ন চৰিব বুলি কয় বা যি হালত হাল বাব নোৱাৰা হ'ব সেইখিনি ক'ত এৰি দিব আপোনালোকে গোশালা বনাবনে ইমানখিনি চৰকাৰে খুব ধুনীয়াকৈ প্লেনিং কৰিছে টি গাৰ্ডেনবিলাকত গোশালা বনোৱাৰ ব্যৱস্থা কৰা হৈছে খালী মাটিত কাৰণ গোবৰৰ পৰা জৈৱিক সাৰৰ সিমানলৈকে চিন্তা কৰিছে দুদিনটো ৰক আজি বিলখন পাছ হৈছে মুখ্যমন্ত্ৰীয়ে একটা ব্যাপক এক কাৰ্যসূচী লৈছে গতিকে আপোনালোকে ৰুলছ যেতিয়া ফ্ৰেম হ'ব তেতিয়া গম পাই যাব জহিৰুল ইছলামে কি কয় AIDF প্ৰথমতে কওঁ এই বিলখনৰ সম্পূৰ্ণ বিৰোধী মুছলিম হিচাপে নহয় এজন অসমীয়া হিচাপে ইতিমধ্যে বিজেপিৰ প্ৰতিনিধি শ্ৰদ্ধাৰ মানৱ দাই কৈছে যে এজন হিন্দু হিচাপে আপোনাকো গৰ্ব অনুভৱ কৰিব দিছে কিন্তু মই ভাবোঁ মই হিন্দু বা মুছলমান হোৱাৰ আগতে মই এজন অসমীয়া হয়
প্ৰথম কথা হ'ল এইখন অসম চৰকাৰ, অসমৰ চৰকাৰ, আৰু কথাবোৰ অসমীয়াৰ দৃষ্টিকোণৰ পৰা ৰাখিলে ভাল, হিন্দু বা মুছলমান হিচাপে ৰাখিলে কথাবোৰ এখন গণতান্ত্ৰিক দেশৰ শুভ লক্ষণ নহয়। 2 নম্বৰ কথা হ'ল যে গণতান্ত্ৰিক দেশ এখনৰ পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষ এখন আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক দেশ, আৰু গণতন্ত্ৰৰ মূল যদি মই এটা বাক্যত ক'ব যাওঁ তেতিয়াহ'লে গণতন্ত্ৰৰ মূল যিটো পৰিকাঠামো সেইটো হ'ল মেজৰিটিয়ে মাইনৰিটিৰ মৌলিক অধিকাৰসমূহ সুৰক্ষা প্ৰদান কৰাটোৱে হ'ল গণতন্ত্ৰ। সেইটোৱে কৰিছে মই যিমানখিনি বুজো মই কৈ আছো দাদা দাদা না 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 মাইনৰিটি না 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 দাদা আপুনি ডিষ্ট্ৰিক্ট এইটো ডিষ্ট্ৰিক্ট ৱাইজ কথাবোৰ নহয়, কথাবোৰ জিলা আৰু ক্ষেত্ৰভিত্তিক নহয়, কথাবোৰ জিলা আৰু ক্ষেত্ৰভিত্তিক নহয়, কথাবোৰ ৰাজ্যিক ভিত্তিত হৈ আছে। বিলখন আপুনি ধুবুৰী জিলাৰ কাৰণে উপস্থাপন কৰা নাই, বিলখন আপুনি ৰাজ্যিক ভিত্তিত উপস্থাপন কৰিছে, গতিকে কথাখিনি আপুনি ৰাজ্যিক ভিত্তিক ক'ব লাগিব। 2 নম্বৰ কথা, সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি বিলখন যেতিয়া উপস্থাপন কৰিছে তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে মহাত্মা গান্ধীৰ ওপৰত বহুখিনি কথা তেখেতে কৈছে, ভাল লাগিছে। কমচে কম বিজেপিয়ে মহাত্মা গান্ধীদেৱৰ প্ৰতি যথেষ্ট শ্ৰদ্ধা প্ৰদৰ্শন কৰাৰ কাৰণে মই যথেষ্ট সুখী। কিন্তু মহাত্মা গান্ধীয়ে যিখিনি কথা তেওঁ উদ্ধৃতি দিছে, বাকী মহাত্মা গান্ধীয়ে যিখিনি কথা পিছত কৈছিলে সেই কথাখিনিৰ উদ্ধৃতি কিন্তু নাহিল। মহাত্মা গান্ধীয়ে এইটোও কৈছিলে যে মই গৰুৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে, সন্মান আছে, গৰু এটা হিন্দু ধৰ্মৰ লগত জড়িত এক আৱেগ বুলি কৈছিলে, এই আৱেগটোৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে। কিন্তু মই যিহেতু ভাৰতবৰ্ষত বসবাস কৰোঁ, এইখন মোৰ দেশ, এই দেশখনত বিভিন্ন জাতি জনগোষ্ঠী অৰ্থাৎ ডাইভাৰ্চিটিৰে পৰিপূৰ্ণ এই দেশখনত যিহেতু হিন্দু, শিখ, জৈন, বুদ্ধিষ্ট, খ্ৰীষ্টিয়ানেও বসবাস কৰে, গতিকে মই গৰু স্লাটাৰ হাউচৰ বিৰোধিতা এক কথাত একেবাৰে কৰিব নোৱাৰোঁ। এই কথাখিনিও মহাত্মা গান্ধীয়ে কৈছিলে, এই কথাখিনিৰ পৰা তেখেতে ফালৰি কাটি গৈছে। দ্বিতীয় কথাটো হ'ল মই সদনত বিলখন উত্থাপন কৰাৰ সময়ত মহাত্মা গান্ধীৰ কথাৰ ওপৰত যিমানখিনি জোৰ দিয়া হৈছে, মই ভাবোঁ এই বিলখন যদি সঁচাকৈ হিন্দু আৱেগৰ লগত জড়িত, শ্ৰদ্ধা ময়ো কৰোঁ, মোৰো যথেষ্টখিনি শ্ৰদ্ধা আছে, তেতিয়াহ'লে মই ভাবোঁ যে হিন্দুৰ সনাতনী ধৰ্মৰ আৰম্ভণিৰ যি মূল দস্তাবেজ, সেই বেদ উপনিষদৰ আখ্যানেৰে যেতিয়া আৰম্ভ কৰিলেহেঁতেন তেতিয়াহ'লে কথাখিনি আৰু ভাল হ'লহেঁতেন। বেদ আৰু উপনিষদত গৰু খোৱা নোখোৱাক লৈ কি আখ্যান আছে এই কথাখিনি তেখেতসকলে জানে। দ্বিতীয় কথাটো হ'ল গৰুৰ অৰ্থনীতিৰ ওপৰত কথা আহিলে, আপুনি ভালদৰে জানে প্ৰাঞ্জল দা যে অসমৰ অৰ্থনীতিৰ গ্ৰাম্য অৰ্থনীতি 63% গ্ৰাম্য অৰ্থনীতিৰ ওপৰত ডিপেণ্ড কৰে। এতিয়া গ্ৰাম্য অৰ্থনীতি বুলি ক'লে আমি কি বুজো? খেতি বাতিয়ে হ'ল আমাৰ গ্ৰাম্য অৰ্থনীতিৰ মূল চালিকা শক্তি, মূল চাবিকাঠি। সচৰাচৰ আমি খেতি কিহেৰে কৰোঁ? আজি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ট্ৰেক্টৰেৰে আজিকালি খেতি কৰা হয়, যে আধুনিকৰণ হৈছে। এতিয়া কথাটো হ'ল যে এই 63% গ্ৰাম্য অৰ্থনীতিত যে গৰুৰে অকল হালেই বাব লাগিব তেনেকুৱা কথা নাই। গৰু বিক্ৰী কৰি পেলাই নিজৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ পৰা আদি কৰি বিভিন্ন বিয়া বাৰুৰ পৰা বিভিন্ন খৰচ গ্ৰাম্য অৰ্থনীতিৰ লগত জড়িত থাকে এই দুখীয়া দিন দৰিদ্ৰ মানুহখিনিয়ে তাৰ পৰাই আহৰণ কৰে। আজি এই বিলখনৰ জৰিয়তে যেতিয়া এই বিলখনৰ কেইবাটাও দফাত কৈছে যে এখন ডিষ্ট্ৰিক্টৰ পৰা আন এখন ডিষ্ট্ৰিক্টত আমি ট্ৰান্সপৰ্টেশ্যন কৰিব নোৱাৰে, গতিকে যেতিয়া নোৱাৰিব তেতিয়া জোনাই, ধেমাজি, লখিমপুৰ বা বিশ্বনাথ চাৰিআলি বা চিৰাং এনেকুৱা বিভিন্ন জিলা আছে য'ত বৃহৎ পৰিমাণে গৰু পালন কৰা হয়। আৰু অসম বিধানসভা ৰাজ্য চৰকাৰৰ তথ্যমতে এই মুহূৰ্তত অসমত প্ৰায় 1,10,00,000 মোটামুটি 11 লাখ আপুনি গৰু ধৰি থৈ দিয়ক। এই 1 কোটি গৰু এতিয়া আপুনি বিক্ৰী কৰিবৰ কাৰণে এখন জিলাৰ পৰা আন এখন জিলালৈকে লৈ যাব নোৱাৰে। মই আপোনাক কৈ আছো দাদা, মই কৈ আছো এতিয়া আপোনাক বুজাই দি আছো। এখন জিলাৰ পৰা আন এখন জিলাত কিয় যায়? আপোনাৰ চৰকাৰে যিবোৰ চৰকাৰীভাৱে যিবোৰ পশু বজাৰ অনুমোদন দি থৈ দিছে আৰু যিবোৰ পশু বজাৰৰ পৰা আপোনাৰ চৰকাৰে ৰেভিনিউ পায় সেইবোৰ বজাৰলৈকে যায়, সেইখন যিকোনো জিলাত যাব পাৰে। কলৈ যায়? যিকোনো সেই চৰকাৰে যেনেকে এক আইনৰ জৰিয়তে কথাখিনি মই শেষ কৰি লওঁ। এতিয়া কথাটো হ'ল চৰকাৰে এই পশু বজাৰৰ পৰা বহু লাখ টকাৰ ৰেভিনিউ পাই আছিলে প্ৰতি বছৰে। চৰকাৰখনৰ দায়িত্ব, আপুনি চৰকাৰ চলালে বুলি গোটেই চৰকাৰখনৰ দায়িত্ব আপোনাৰ আৰু আমি অসমৰ জনসাধাৰণ হিচাপে আমাৰ অলপো দায়িত্ব নাথাকিব ৰেভিনিউৰ প্ৰতি? আপোনাৰ চিন্তা নহয় এতিয়া আপোনালোকে নহয় আপোনালোকৰ ওপৰত গতাই দিয়েতো দেশখনৰ GDP একেবাৰে মাইনাছলৈকে গুচি গ'ল।
একেবাৰে -23লৈকে গুচি গ'ল আপোনালোকে গতাই দিছিলোঁ আপোনালোকৰ অপৰিকল্পিত এই GST আপোনালোকৰ অপৰিকল্পিত নোটবন্দী এইবোৰৰ জৰিয়তে আপোনালোকক গতাই দিয়াৰ ফলত এই কাৰণেতো 10.5ৰ পৰা গৈ পেলাই -23 পইণ্ট হ'ল এতিয়া গোধন সুৰক্ষা যিখন চৰকাৰে অসমৰ একমাত্ৰ এয়াৰপোৰ্ট লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপোৰ্টখন চৰকাৰী সুৰক্ষা প্ৰদান কৰিব নোৱাৰিলে যিখন চৰকাৰে গোটেই অসমৰ আবেগ জড়িত এই কাছাৰৰ কাগজ কল যিকেইটা কাগজ কল মৃতপ্ৰায় অৱস্থাত সেই কাগজ মাত্ৰ কেইবা কোটি টকা খৰচ কৰি সেই চৰকাৰখনে 1,10,00,000 গৰু থকা গোধনক সুৰক্ষা কৰিবৰ কাৰণে এখন আনিছে আচলতে এই আইনখন বিদ্বেষমূলক আইন এই আইনখনে নিৰ্দিষ্ট এটা ধৰ্মীয় জনগোষ্ঠীক পৰম্পৰাগত খাদ্যাভ্যাসৰ ওপৰত কুঠাৰাঘাত কৰিব পৰা এক আইন তাক বাহিৰে অন্য একো নহয় তেতিয়াহ'লে এইখন চৰকাৰক ঠিক আছে তেতিয়াহ'লে এইখন চৰকাৰক কওঁ মই এইখন চৰকাৰক কওঁ যদি ভাৰতবৰ্ষত আপোনাৰ কেন্দ্ৰীয় চৰকাৰ বিজেপি কেন্দ্ৰীয় চৰকাৰৰ বিজেপি কেন্দ্ৰত বিজেপি ৰাজ্যত বিজেপি আজিৰ তাৰিখত মই এই মঞ্চৰ পৰা দায়িত্ব সহকাৰে কওঁ ভাৰতবৰ্ষত আটাইতকৈ ডাঙৰ 6টা গোশালাৰ মালিক হিন্দু ধৰ্মাৱলম্বী মানুহে চলায় তাত যিবোৰ গৰু হত্যা কৰে সেইবোৰৰ লগত হিন্দুৰ আবেগ জড়িত নাই নেকি তাত বছৰি কেইবা হাজাৰ কোটি টকাৰ ট্ৰানজেকশ্যন হয় তাত কি হিন্দুৰ আবেগ জড়িত গোমাংস ৰপ্তানিৰ ক্ষেত্ৰত যিখন ফাৰ্ম আছে গোমাংস ৰপ্তানিৰ ক্ষেত্ৰত যিখন ফাৰ্ম আছে হিন্দু অসমৰ প্ৰেক্ষাপটত কথাখিনি সামগ্ৰিকভাৱে দেশৰ প্ৰেক্ষাপটত আহিব না আহি আছে বিৰোধীৰ পিছত আহি আছে নিশ্চয় আপোনাৰ পাছ কৰিছে এনেকুৱা নহয় না আপোনাৰ উত্তৰ প্ৰদেশত ৰাজ্যত আছে উত্তৰ প্ৰদেশত পাছ কৰা হৈছে আৰু উত্তৰ প্ৰদেশত আটাইতকৈ ডাঙৰ গোশালাখন চলি আছে স্লাটাৰ হাউচখন চলি আছে জাহিৰ ইছলাম আৰু মানৱ ডেকা আপোনাৰ পৰা নিশ্চয় বিতৰ্কিত বিষয় মই কৈছোঁ আপোনাৰ পৰা ইয়াৰ প্ৰতিক্ৰিয়া ল'ম ইতিমধ্যে ছিদ্দিক আহমেদে যথেষ্ট মনে মনে আছে আপুনি সফল হ'ব কাৰণ বিৰোধী হিচাপে এটা বিৰতিৰ পিছত বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই এতিয়া ছিদ্দিক আহমেদৰ ওচৰলৈ আহিছোঁ ছিদ্দিক আহমেদ ডাঙৰীয়া বিশেষকৈ এটা কথা এইটো সুধিব কৈছোঁ যে এই ক্ষেত্ৰত যে ধৰণৰ আপোনাৰ আজি যিখন বিধেয়কখন আনিলে এই বিধেয়কৰ পিছত এটা কথা যে যিটো মই মধ্যপ্ৰদেশ বা আন ৰাজ্যত হৈছে যে এই এনেকুৱা এখন বিধেয়ক অনাৰ পিছত গৰুৰ সংখ্যা এনেকুৱা ধৰণে বাঢ়ি গ'ল যে বাটে পথে এটা গৰু হৈ গ'ল যে এই যিখিনি গৰু কাম নাইকিয়া হ'ব সেইখিনি এতিয়া কি কৰিব গৰাকীয়ে কেনেকৈ পুহিব যে এটা দৰিদ্ৰ পৰিয়ালে যিটো গৰুৰ কাম নাইকিয়া হ'ব হাল বাব নোৱাৰে বা গাখীৰ নিদিয়ে সেই গৰুটো এৰি দিবলৈ বাধ্য হ'ব এনেদৰে এৰি দিয়াৰ লগে লগে এটা বিশৃংখলতাৰ সৃষ্টি নহ'বনে আজি হাউচত আমাৰ মাননীয় মুখ্যমন্ত্ৰী যিটো কথা ক'লে তেওঁ ক'লে এনেকুৱা ছিষ্টেম আছে যিটো ইনজেকশ্যন মাৰিলে মানে এই মাইকী গৰুটো মানে জন্ম হ'ব গতিকে তেওঁ ক'লে যে এইটো মানে আমেৰিকাৰ পৰা এক্সপাৰ্টো আনিছে বা তেনেকুৱা এটা ছিষ্টেম তেওঁ কৰিব বুলি ক'লে গতিকে কিছু ঠাইত আমাৰ আজি যিটো বিল কিছু ঠাইত আমাৰ এইটো মানে অপেনলি আমাৰ মানুহে এলাও হৈ গ'ল তেওঁলোকে খাব পাৰিব আৰু কিছু ঠাইত য'ত মানে 5 কিলোমিটাৰৰ ভিতৰত য'ত মন্দিৰ আছে তাত খাব নোৱাৰে গতিকে এই বিলটো দুটা দিশ আছে এটা হ'ল এটা ছাইডত খাব নোৱাৰে আৰু এটা ছাইড খাব পাৰে গতিকে কমপ্লিটলি 100% এইটো যে বন্ধ কৰিছে তেনেকুৱা নহয় আৰু আমি আমাৰ যে দলীয় স্থিতি আমি আৰু UDF আমাৰ দুটা দলে আমি জাষ্ট মানে সৰু কিছু এমেণ্ডমেণ্ট আমি আনিব বিচাৰিছিলোঁ আমিও কমপ্লিটলি যে এইটো যে মুছলমান মানুহে যে অকলে চবেই যে বিফ খায় মানে গৰু মাংস খায় তেনেকুৱা কথা নহয় আমি আজিও হাউচত আমি আলোচনা কৰিছোঁ যে সব মানুহে মুছলিম মানুহে বিফ নাখায় আৰু মেণ্টেলি আমি আগৰ পৰাই খ্ৰীষ্টান লোকৰ কথা আছে খ্ৰীষ্টান মানুহৰ কথা আছে এমেণ্ডমেণ্ট এটা আৰু হেৰিৰ আমাৰ আমিনুল ইছলাম ডাঙৰীয়া তেওঁ এটা এমেণ্ডমেণ্ট আনিছিলে যে ইয়াৰ লগত বাফেলো আছিলে তেওঁ কৈছিলে যে বাফেলোটো বাদ দিব লাগে এইটো বাদ দিয়াও হ'ল গতিকে এইটো এই যে বিলটো আহিছে এইটো কিছু ক্ষেত্ৰত মানে দেখা গৈছে যে এটা ছাইডৰ মানুহে অলপ খুচি হৈছে আৰু এটা ছাইডৰ মানুহে অলপ এতিয়া তথাকথিতভাৱে এটা কিছু এতিয়া অঞ্চল আছিলে য'ত এটা মন্দিৰ আছে বা মন্দিৰৰ পৰা 5 কিলোমিটাৰ বেহাৰ্ডত এনেকুৱা জনবসতি আছে থাকিব পাৰে ইছলাম ধৰ্মীয়ালম্বী বা খ্ৰীষ্টান ধৰ্মীয়ালম্বী সেই অঞ্চলত যদি এই ধৰ্মীয় ইছলাম বা খ্ৰীষ্টান ধৰ্মীয়ালম্বী লোকৰ সেই এলেকাটোত
এই মন্দিৰটো 5 কিলোমিটাৰ বেখাদ্দাৰত আছে, তাত এখন দোকান আমি আছে, কৈছিলো সেই দোকানখন বন্ধ হৈ যাব। বিচাৰিছিলো যে 500 মিটাৰ 5 কিলোমিটাৰ নালাগে, 500 মিটাৰ কৰক। নাই গুৱাহাটীতে আছে, গুৱাহাটীত নাই জানো কওকচোন? গুৱাহাটীতো আছে, গুৱাহাটীতো আছে। তাতে এটা যুক্তিও মুখ্যমন্ত্ৰী মহোদয় দিছে। নাই 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 সেই গুৱাহাটীত আছে নাই কওক? এনেকুৱা মন্দিৰৰ পৰা 5 কিলোমিটাৰ বেখাদ্দাৰত এনেকুৱা অঞ্চল আছে য'ত ধৰ্মীয় সংখ্যালঘুৱে হওক বা তেওঁৰ বসতি প্ৰধান, তেওঁলোকৰ তাত দোকানকেইখন বন্ধ কৰাই দিয়া হ'ব। তেওঁলোকে তাত আকৌ ক'ৰবাত দূৰত যাব লাগিব আনিবৰ বাবে। গুৱাহাটী বা এনেকুৱা ঠাই আছে ইয়াতে 5 কিলোমিটাৰৰ ভিতৰত মানে কোনো এনেকুৱা কোনো ঠাই নাই যে য'ত হিন্দু মানুহৰ মন্দিৰ নাই। গুৱাহাটীত মই বোধ কৰোঁ তেনেকুৱা কোনো ঠাই নাই। গতিকে য'ত আজি আলোচনা হৈছে হাউচত, তো কিছু মানুহে কৈছিলে যে এনেকুৱা অসমত নাই, ঠাই নাই, কিন্তু দেখা গৈছে যে কিছু ঠাইত মানে তেনেকুৱা ঠাই আছে। ধৰক চৰ অঞ্চলত বা আমাৰ ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া তেওঁ ক'লে যে মোৰ তাত মানে অপেনলি খাব পাৰে। তো যি নহওক, এতিয়া এইটোৰ এটা বিতৰ্ক হৈছে। আমাৰ মানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেওঁৰ কথা হ'ল যে ধৰ্মীয় ভাৱাবেগৰ ওপৰত মানে আমি আঘাত কৰিব নোৱাৰোঁ, যাৰ কাৰণে এইটো হৈছে। গতিকে আমি বিভিন্ন দিশ আমি আলোচনা কৰিছোঁ। আমি এইটো আলোচনা কৰিছোঁ যে ইকনমিকেলি আমাৰ অসমৰ বহুতখিনি লোকচান হ'ব। আমি গাঁৱৰ মানুহ যিসকল মানুহ আছে, মেইনলি যিসকল মানুহে মানে গো পালন কৰি তেওঁলোকৰ জীৱিকা নিৰ্বাহ কৰে, কিছু মানুহে ল'ৰা ছোৱালী পঢ়ায়, কিছু মানুহে হয়তো তাৰ ট্ৰিটমেণ্টৰ কাৰণেও এইটো লাগে, এইখিনি আমি আলোচনা কৰিছিলোঁ। গতিকে দুটা ছাইডত আলোচনা হ'ল, আলোচনা হ'লে লাষ্টত আমি ইয়াৰ সমাধান 14 বছৰৰ তলৰ যদি বেচিবই নোৱাৰে তেতিয়া তেওঁ কি কৰিব? না না, বস্তুটো ক'ত হৈছে চাওক, চবেই এটা মানে গৰু হত্যা কৰিবলৈ জাষ্টিফিকেশ্যন দিবলৈ, কোনোবাই ইকনমিৰ কথা কৈছে, কোনোবাই ইফালে পাৰি। কথাটো হ'ল যে আমাৰ ধৰ্মীয় অনুভূতিত আঘাত নাহানিবলৈ কাৰণেও এই বিলখন বুলি এটা ধৰক আমি খোলা খুলি কৈছোঁ, কিন্তু বাকীবিলাকে কিয় এনেকুৱা কৰিছে যে গৰু হত্যা কৰা জাষ্টিফিকেশ্যন দিবলৈ গৈ ইকনমিক, তেতিয়াহ'লে যদি ইকনমিতে প্ৰভাৱ পেলাব, তেতিয়া প্ৰথম চিতা জখলাৰ মানুহখিনি আহি মুখ্যমন্ত্ৰীক মেমৰেণ্ডাম দিলে নেকি যে আপুনি এনেকুৱা এখন বিল আনিছে, গতিকে আমাৰ অসুবিধা দিলে নেকি? চিতা জখলাৰ মানুহ কিয় দিয়া নাই? হয় নে নহয়? কাৰণ চবতকৈ বেছি যদি ইকনমিত গু ধৰণৰ পৰা যদি কণ্ট্ৰিবিউট অসমত কৰি আছে, চিতা জখলাৰ মানুহখিনিয়ে কৰি আছে নে নাই? তেওঁলোকে কিয় মুখ্যমন্ত্ৰীক অপ'জ কৰা নাই, আন্দোলন কিয় কৰা নাই যে আমাৰ মানে এই বিলখন কিয় আনিছে বুলি? আজিৰ দেশত কিমান প্ৰয়োজন অসমত এই বিধেয়কখন? আজিৰ দেশত কিমান ইমান চাওক, আপোনালোকে যদি তেনেকুৱা নহয়, ইলিগেলি ট্ৰেন্সফাৰেন্স বন্ধ কৰিব লাগে, এইবিলাক মেণ্ডেট লৈয়ে চৰকাৰ। সেইকাৰণে আপোনালোকে আমিতো লুকাইছোঁ, আমি ইলেকশ্যনৰ আমাৰ এজেণ্ডাত আছিলে। ডেকা ডাঙৰীয়া এটা কথা কওক যে অবৈধ সৰবৰাহটো যে বন্ধ কৰিব লাগে, আপোনালোকে চেক গেট পাতক, আৰক্ষীক লগাওক, তেনেকে বন্ধ কৰিব পাৰিব। কিয় লাগে? তেনেকৈ বন্ধ কৰিব পাৰিব। ইমান জাষ্টিফিকেশ্যন কিয় লাগে? আমি ইলেকশ্যনৰ আগত খোলা খুলি কৈছোঁ এইবাৰ আমি প্ৰত্যেকটো কথা কোনো আমি লোক ঢাক কৰি কোৱা নাছিলোঁ কথা। আমি NRCৰ ওপৰত ক্লিয়াৰ ষ্টেণ্ড আছিলে, CAৰ ওপৰত ক্লিয়াৰ ষ্টেণ্ড আছিলে, গো হত্যাৰ ওপৰত ক্লিয়াৰ ষ্টেণ্ড আছিলে। আমি এটা ইমপ্লিমেণ্ট কৰিছোঁ আমাৰ মেজৰিটি গভৰ্ণমেণ্ট। তাত ইমান পাক কিয় লগাব লাগে? আমাৰ ধৰ্মীয় অনুভূতিত আঘাত সানা কাম ৱেলকামে কৰিব লাগে। বেলেগে আঘাত সানিছে ধৰ্মীয় অনুভূতিক। কেনেকৈ খাদ্য? আপুনি অদ্ভুত কথা কৈছে। কেনেকৈ ধৰ্মীয় কোনটো ধৰ্মত মেনু থাকে, খোৱাৰ মেনু থাকে? আপুনি মোক খোৱাৰ মেনু থাকে, খাদ্য অভ্যাস থাকে, খাদ্য অভ্যাস থাকে, কিবা ধৰ্মীয়ত খাদ্য আৰু গৰু ধৰ্মত নাথাকিলে খাদ্য অভ্যাস থাকে, কমিউনেল খাদ্য অভ্যাস থাকে। কি অদ্ভুত কথা কোৱা নাই নেকি আপুনি? মোক কওকচোন, খাদ্য অভ্যাস থাকে ধৰ্মত খাদ্যৰ মেনুখন আছে, মোক দেখাই দিয়কচোন। না খাদ্য অভ্যাস ক'ত আছে মেনুখন? মেনুখন দেখাই না মেনু আপুনি তেনেকৈ চাবলৈ গ'লে না আমি আমিষো খাব নালাগে, নিৰামিষ খাব লাগে। যদি সেইটো কোৱা হয় তাতোতো মেনু নাই। আপোনাক মই কৈ আছোঁ যে আমাক হিন্দু ধৰ্মত, হিন্দু সভ্যতাত গৰুৰ স্থান কি, সেইটো আমাৰ প্ৰাক বৈদিক যুগৰ পৰা তাৰ আগলৈ গুচি গ'লে কিন্তু খোৱাৰ ইতিহাসো আহিব। কিন্তু নহয়, আপোনালোকে কথাবিলাক মহাত্মা গান্ধীয়ে কি কৈছে, আমাৰ ধৰ্মীয় আস্থাত আমি গো মাতা বুলি কওঁ। এতিয়া এওঁ এইমাত্ৰ ক'লে যে অসমীয়া হিচাপে কৈছোঁ। আৰে অসমীয়া হিচাপে বেছি চেঞ্চিটিভ হ'ব লাগে, কাৰণ গোটেই হিন্দু ধৰ্মৰ মানুহে গৰুক পূজা কৰে, কিন্তু অসমীয়াই ধৰ্মৰ ওপৰত গৈ এটাই জাতি পৃথিৱীত যি গৰুৰ উৎসৱ পালন কৰে। হয় নে কৰে নে নকৰে? কওক, কৰে নে নকৰে? হিন্দু মুছলমানে মিলি আমাৰ ইয়াত বিহু পাতো নে নাপাতো? আমি গৰু বিহু পাতো, তেতিয়াহ'লে বেছিয়ে চেঞ্চিটিভ হ'ব লাগে অসমীয়া মানুহখিনি। গৰু মৰাটো জাষ্টিফাই কৰিবলৈ, স্মাগলিংটো জাষ্টিফাই কৰিবলৈ চবেই চালে বেৰে কোবাই আছে। কোনোবাই কৈছে মানে ইকনমিৰ কথা। ইকনমিৰ কথা হ'লে চিতা জখলা মানুহখিনি সুধি চাওকচোন। আপোনালোকে কালি কেমেৰামেন পঠিয়াই যে আপোনালোকৰ ইকনমিত কিবা হেৰি হ'ব নেকি এই বিলখনৰ পৰা? চাওক, আপোনালোকে ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ বুলি কয়, কিন্তু এইখন ভাৰতবৰ্ষৰ পৰাই কিন্তু বিশ্বৰ 50খনতকৈ অধিক দেশলৈ কিন্তু গো মাংস ৰপ্তানি হয়। আৰু এই গো মাংস ৰপ্তানি কৰাৰ যিকেইখন ফাৰ্ম আছে তাৰ ভিতৰত কিন্তু 4খন ফাৰ্ম হিন্দু মানুহৰ। কিন্তু ইয়াতো স্লাটাৰ হাউচ স্পেচিফাই কৰি দিলে দেখোন। আপোনালোকে এই বিলখনত কেতিয়া ক'লে যে গো মাংস খাব নোৱাৰিব বুলি?
আপোনালোকে আওপকীয়াকেইতো গোটেই চেপি আহিছে গোটেই বিষয়টো আপোনালোকে আওপকীয়াকে চেপি বিচাৰিছে কিন্তু আপোনালোকে জানিও নুবুজাৰ ভাও ধৰিছে মই সেইটো কৈছো আপুনি আজি মুখ্যমন্ত্ৰী ভাষণটো চাইছে নে না সুন্দৰ চাই পেলাইহে মই চাইহে বিতৰ্ক অনুষ্ঠানটো কৰিছো মই মুখ্যমন্ত্ৰীয়ে ধৰ্মীয় অনুভূতিত আঘাত দিলে কোনটো মুখ্যমন্ত্ৰীয়ে আমাৰ ধৰ্মীয় অনুভূতিক প্ৰটেক্ট কৰিছে ৰিকুৱেষ্ট কৰিছে আজি যিটো এওঁ ক'লে সংবিধানৰ কথা যে মেজৰিটিখিনিয়ে মাইনৰিটিখিনিক চাব লাগে মাইনৰিটি মানে কি সংখ্যালঘু আজি ধুবুৰীৰ হিন্দুখিনি সংখ্যালঘু বৰপেটাৰ হিন্দুখিনি সংখ্যালঘু এনেকুৱা বহুত জেগা আছে আজি সিদ্দিকদাতাতো চাগে কিছু জেগাত সংখ্যালঘু হিন্দুখিনি তাক প্ৰটেক্ট কৰাৰ দায়িত্ব তাক সন্মান কৰাৰ দায়িত্বটো হ'ল সিদ্দিক আহমেদ ডাঙৰীয়া তাত ৰফিকুল ইছলাম ডাঙৰীয়া হয়নে নহয় আপুনি মোক কওক কিন্তু এতিয়া আপোনালোকে উল্টা এটা পাক পেলাই পিনে কৈছে যে আমিহে ধৰ্মীয় অনুভূতিত আঘাত সানা হ'ল ক'তো পৃথিৱীত ধৰ্মীয় গ্ৰন্থত ফুড মেনু থকা মই আজি প্ৰথম শুনিছোঁ তা আৰু এটা কথা আপোনালোকে হয়তো 2017 চনত আপোনালোকৰ সেই সময়ত গৃহমন্ত্ৰী আছে ৰাজনাথ সিং যেতিয়া আপোনাৰ মিজোৰামলৈ গৈছিলে তাত তেওঁক কিন্তু এটা বিফ ফেষ্টিভেলৰ এটা আদৰণি জনোৱা হৈছিল আৰু তাত তেওঁ কথা অন ৰেকৰ্ড আছে তাত তেওঁ কৈছিলে যে খাদ্যাভ্যাসৰ ওপৰত কোনো ধৰণৰ বাধা আমাৰ চৰকাৰে নানে বিলখনৰ আপোনালোকৰ ৰাজনাথ সিঙে তেওঁ হোম মিনিষ্টাৰ আমি অসমৰ 2017 কৈছো তেওঁ মিজোৰামত গৈ কৈছে খাদ্য আমি অসমৰ বিলখনৰ ওপৰত আলোচনা কৰি আছো আপোনালোকৰ দলৰ খাদ্য কিটা বেন কৰিলে অলপ আগত আপুনি দলীয় নীতিৰ কথা ক'লে খাদ্যাভ্যাসৰ ওপৰত কোনো বাধা আৰোপ নহয় খাদ্য বেন কৰিলে চক আওপকীয়াকে দেখাই দিছন যে গু আওপকীয়াকে বন্ধ কৰা হ'ল ক'ত লিখা আছে মোক দেখাই না আওপকীয়াকে চেপি আনিলে আপোনালোকে কেনেকৈ আওপকীয়াকে চেপি আনিলে কেনেকৈ আওপকীয়াকে চেপি আনিলে এতিয়া চলি আজি ধন্যবাদ অলপ আগতে ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই ধন্যবাদ দিছে মুখ্যমন্ত্ৰী মহোদয় যে মোৰ এৰিয়াত এতিয়া আৰু ডিসপিউট নাই আমি লক্ষ্মণ ৰেখাডাল একদম টানি স্পষ্ট কৰি দিয়া হৈছে আজি যে এইখিনি লক্ষ্মণ ৰেখা তুমি ক্ৰছ নকৰিবা এইখিনি লক্ষ্মণ ৰেখা আমি ক্ৰছ নকৰো একদম আজি ক্লিয়াৰ হৈ গৈছে অসমত ইয়াৰ আগলৈকে কি অসুবিধা আছিল অসমত এনে কি সাংঘাতিক এটা অসুবিধা হৈছিলে এই বিলখন অনাৰ আগলৈকে অসুবিধাৰ কথা নহয় নহয় এইটো এটা আমাৰ সভ্যতা আমাৰ সংস্কৃতি আমাৰ ধৰ্মক আমি প্ৰটেক্ট নকৰিম নেকি আপুনি মোক কওকচোন আমাৰ ধৰ্ম মানে কাৰ ধৰ্ম আমাৰ হিন্দু সভ্যতা হিন্দু ধৰ্ম তে চৰকাৰখন আপোনালোকে হিন্দুৰ চৰকাৰ নেকি কেতিয়াও নহয় আমি তেওঁলোকক বাধা দিয়া নাই আপোনালোকে হিন্দুৰ চৰকাৰ নেকি আপুনি বিচাৰে যে নহয় মই সেইকাৰণে কৈছো আপোনালোকে আমাৰ চৰকাৰ বুলি কৈছে হিন্দুৰ চৰকাৰ নেকি আমাৰ এইখিনি আছিলে আমাৰ এইখিনি ইলেকশ্যনৰ আগত আমাৰ যি ইলেকশ্যনৰ এজেণ্ডা আছিলে তাত আছিল আমিতো লুকাই ৰখা নাছিলোঁ আজি আপুনি বিচাৰিছে তাৰমানে মন্দিৰটোৰ 1 কিলো আজি এটা মুখ্যমন্ত্ৰী মহোদয়ে উদাহৰণ দিছে বিধানসভাত দিছে যে আজি 1 মাহ আগতে এটা ঘটনা হৈছে ঢেকিয়াজুলিত যে গু মাংস গৈ মন্দিৰ এটা ভিতৰত পালে তেতিয়া ইনকুৱাৰী কৰি গম পালে যে হেতু ওচৰত কটা জায়গাৰ পৰা মানুহে থোৱা নাই এটা কুকুৰে আনি তাত থলে সেই কাৰণে মুখ্যমন্ত্ৰী মহোদয় কৈছে যে বহুতে মোক কৈছে 500 মিটাৰ 400 মিটাৰ কিন্তু মই 5 কিলোমিটাৰ কৰা কাৰণ হেতু এটা কাৰণ য'ত কটা জায়গা তাত কিবা পৰি থাকি যাব পাৰে ৰাতি আৰু হেতুৱে যদি পক্ষুটা আনি তাৰ কাৰণে এটা সাম্প্ৰদায়িক সংঘৰ্ষ হ'ব গতিকে গোটেই বস্তুটো তেওঁ সাইন্টিফিক্যালি কৰিছে আৰু তো আজি তেওঁ গ্লোবেল ওয়াৰ্মিঙৰ ওপৰতো কেম্ব্ৰিজ ইউনিভাৰ্চিটি ৰিপৰ্ট পঢ়ি দিছে আপুনি চাই ল'ব কি লিখে এই ৰিপৰ্টটো মই চাম কিন্তু এটা বিৰতিৰ পিছত আহি আছো মই পুনৰ এই বিষয়টো আলোচনা কৰিম বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই এতিয়া জহিৰুল ইছলামৰ ওচৰলৈ জহিৰুল ইছলাম মানৱ ডেকা ইতিমধ্যে বিষয়টোৰ সম্পৰ্কত যথেষ্ট সবলভাৱে তেওঁ এষ্টাব্লিছ কৰিবলৈ চেষ্টা কৰিছে যে এই বিধেয়কখনে অসমৰ বিশেষকৈ ধৰ্মীয় অনুভূতিত কোনো ধৰণৰ আঘাত নাহানে আৰু তেওঁলোকে কৈছে আমাৰ চৰকাৰখনে বিশেষকৈ এই এটা ধৰ্মীয় সুৰক্ষা দিছে এই সম্পৰ্কত বা এই বিধেয়কখনৰ সম্পৰ্কত আপোনাৰ আৰু কিবা মতামত আছে নেকি অসম চৰকাৰ বুলি ক'লে অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ চৰকাৰ অসম চৰকাৰ বুলি ক'লে অকল হিন্দুৰ চৰকাৰ বুলি আমি নধৰোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে হিন্দুকো সুৰক্ষা দিব লাগিব মুছলমানকো দিব লাগিব খ্ৰীষ্টান অসমত যিমান জাতি জনগোষ্ঠী ক্ৰিয়েট কালচাৰ যত যিমান আছে সকলোকে সুৰক্ষা দিয়াটো মুখ্যমন্ত্ৰীগৰাকীৰ সাংবিধানিক দায়িত্ব আৰু কৰ্তব্য এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে যদি সদনৰ মাজত থিয় হৈ কয় যে হিন্দুৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণে ইমানখিনি কৰিব লাগিব বা কৰিছোঁ বা আমি কৰিম তেতিয়াহ'লে মই ভাবোঁ গণতান্ত্ৰিক পৰম্পৰাত এইটো এটা দুৰ্ভাগ্যজনক বিষয় দ্বিতীয় কথাটো হ'ল যে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত চৰকাৰ এখনে কোনো এটা বিষয়বস্তু মই ভাবোঁ অধিক সংবেদনশীল হিচাপে ধৰ্মীয় ভাৱক লৈ পেলাই সেইটো লৈ যাব নালাগে কাৰণ যদি চৰকাৰখনে এনেকৈ ধৰ্মীয় দৃষ্টিকোণেৰে বিষয়বস্তুবোৰ লৈ যায় তেতিয়াহ'লে সাধাৰণ মানুহখিনি নিশ্চিতভাৱে ধৰ্মীয় দৃষ্টিকোণত গুচি যাব ধৰ্মীয় দৃষ্টিকোণত যোৱাৰ লগে লগে কি হ'ব এখন ৰাজ্যৰ দেশকে দুটা ক্লাছিফিকেশ্যনৰ সৃষ্টি হ'ব হিন্দু আৰু মুছলমান যিটো নেকি এটা গণতান্ত্ৰিক পৰম্পৰাৰ কাৰণে আটাইতকৈ অশুভ লক্ষণ এই বিজেপি চৰকাৰ অহাৰ আগতেও কি বুলি কয় ভাৰতবৰ্ষত বা অসমত কি হিন্দুৰ কোনোবা ভাৱত কোনোবা আঘাত সানিছিল নেকি নাই শুনা আৰু সানিব নোৱাৰে কাৰণ এই ভাৰতবৰ্ষখন হিন্দুৰ মেজৰিটি এখন দেশ আৰু ইয়াত
পৃথিৱীৰ আটাইতকৈ পুৰণা সংস্কৃতি সনাতনী সংস্কৃতিয়ে হওক বা অন্য সংস্কৃতিয়ে হওক আৰু এইখন পুণ্যভূমিৰ পৰাই বিভিন্ন ধৰ্মৰো সৃষ্টি হৈছিলে বুদ্ধ ধৰ্মৰ সৃষ্টি এইখন পূৰ্ণ ভাৰতবৰ্ষৰ পৰাই হৈছিলে গতিকে এনেকুৱা এখন বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মৰে পৰিপূৰ্ণ বৈচিত্ৰ্যময় দেশ এখনত মই ভাবোঁ যে ইয়াত কোনো এটা ধৰ্ম সুৰক্ষা দিয়াৰ কাৰণে কোনো এখন বিধেয়ক আনাৰ প্ৰয়োজনীয়তা নাই দ্বিতীয় কথাটো হ'ল যে অসমৰ যিখিনি মানুহ আছে এই অসমীয়া মানুহখিনিয়ে মই যিমান দূৰ বিশ্বাস কৰোঁ মই যিমান দূৰ জানো কেতিয়াও কোনো কাৰো ধৰ্মত পূৰ্ণভাৱে আঘাত কৰা নাই বিগত সময়ত আমি বহুবাৰ দেখিলোঁ বিগত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কাৰ্যকালত আমি দেখিলোঁ যে অমুক মন্দিৰত গোমাংস গৰুৰ কটামূৰ পোৱা হৈছে তমুক মন্দিৰত গৰুৰ কটামূৰ পোৱা হৈছে পিছত যেতিয়া পুলিচে এৰেষ্ট কৰে সেই সকলোবোৰ কোনোবা নহয় কোনোবা হিন্দু ধৰ্মাৱলম্বী মানুহৰ ল'ৰাই এৰেষ্ট হ'ল তাৰ তথ্য অসম চৰকাৰৰ হাতত আজিও আছে গতিকে এটা চাম আছে যিটো চামে সদায় ধৰ্মীয় উন্মাদনৰ সৃষ্টি কৰি পেলাই দেশখনক ৰাজ্যখনক সমাজখনক ভাগ ভাগ কৰাৰ এটা পৰিকল্পনা সদায় ৰাখে নাজানো তেওঁলোকৰ কি উদ্দেশ্য আছে কিন্তু সেই একেখিনি চামৰ কাৰ্যকলাপক যেতিয়া চৰকাৰ এখনে পূৰ্ণভাৱে পৃষ্ঠপোষকতা কৰিব এইটো আটাইতকৈ চৰম দুৰ্ভাগ্যজনক কথা দ্বিতীয় কথাটো হ'ল মানৱদাই কৈছে কোনটো পৃষ্ঠপোষকতা হিন্দুজিম এখন চৰকাৰে দেশকে যেতিয়া হিন্দুজিমৰ পৃষ্ঠপোষকতা কৰিব আপোনাৰ ধৰ্মৰ পৰা বাধা আছে নেকি মোৰ ধৰ্ম এইখন কোনোৱে কাৰো ধৰ্মত বাধা দিয়া নাই কিন্তু কোনোৱে কাৰো ধৰ্মক বাধা দিয়া নাই এটা ধৰ্মৰ আপুনি যেতিয়া কোনো এটা ধৰ্মৰ ভাৱক আঘাত কৰাৰ কাৰণে এখন আইন বনাব এটা ধৰ্মীয় অনুভূতি আছে এটা ফুড মেনুৰ লগত কম্পেয়াৰ কৰিলে নহ'ব নহয় কোনো এজন মুছলমান মানুহে কোনো মন্দিৰৰ সন্মুখত স্লাটাৰ হাউচ নখলে মই কৈ আছো নাই খোলা আপুনি এটা বৃহত্তৰ ধৰ্মীয় অনুভূতি আপুনি ফুড মেনুৰ লগত কম্পেয়াৰ কৰি আছে না ফুড নহয় যদি আপোনালোকে মই এতিয়া কথাবোৰ ক'ব গ'লে বহুত কথা ওলাই পৰিব মই সিমান দূৰলৈকে নাযাওঁ এতিয়া প্ৰথম কথা হ'ল আপুনি ক'লে যে এই যে কামবোৰ আমি কৰিছোঁ এই কামবোৰ আমি নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিলোঁ মানৱদা বিজেপি চৰকাৰখনে 2016ৰ আগত যিমান প্ৰতিশ্ৰুতি দিছিলে তাৰ মাত্ৰ 25% প্ৰতিশ্ৰুতি সেই চৰকাৰখনে পালন কৰিবৰ কাৰণে সক্ষম হৈছিল আৰু সেই চৰকাৰখন 25% মানে কি পালন কৰি আটাইতকৈ ব্যৰ্থ চৰকাৰ এখনক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চৰকাৰখন অসমৰ আটাইতকৈ ব্যৰ্থ চৰকাৰ এখন আছিল আৰু সেই চৰকাৰখনকে আটাইতকৈ সবল প্ৰতিষ্ঠিত কৰি দ্বিতীয়বাৰ আপোনালোকে তাত অতিৰঞ্জিত কৰি পেলাই আকৌ এখন চৰকাৰ আনিলে এতিয়া অসমৰ মানুহক মুৰ্বক বনাইছে না অসমৰ মানুহক মই মুৰ্বক বনোৱা নাই সন্মান কৰক আপুনি কৈ আছে যে আপোনালোকে জ্ঞানী তেতিয়াহ'লে 2016 চনৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰৰ যিখন মেনিফেষ্টো আছিলে আপোনালোকৰ নিৰ্বাচনী যিখন মেনিফেষ্টো আছিলে নাই কৰা 25% মূল্যায়ন কৰা হৈছিল আপোনালোকৰ মেনিফেষ্টো 25% কাম কৰা হৈছে মাত্ৰ 25% ভাৰতৰ সৰ্ববৃহৎ অৰুণোদয়ৰ নিচিনা আঁচনি আমি অৰুণোদয় এটা হিতাধিকাৰী সৃষ্টি কৰা আঁচনি আপোনাৰ চৰকাৰৰ যোৱাকাল পৰহি দিনা আপোনাৰ চৰকাৰৰ যোগান মন্ত্ৰীগৰাকীয়ে তেখেতে ঘোষণা কৰিলে যে অসমত এই মুহূৰ্তত প্ৰায় 2 কোটি সামথিং মানুহে কি বুলি কয় এইটো অন্ন যোজনাৰ 5 কেজি চাউল পাই আছে অৰ্থাৎ তেওঁ এই বস্তুটো ঘোষণা কৰিলে যে 75% মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত তাক আমি 5 কেজিকে চাউল দিছো এইটো মই কোৱা কথা নহয় এইটো মই বিভাগীয় মন্ত্ৰীৰ তাৰ মানে মন্ত্ৰীজনাই এই কথাটো স্বীকাৰ কৰিলে যে অসমত 75% মানুহ দৰিদ্ৰ ৰেখাৰ সীমাৰেখাৰ তলত তেনে এখন ৰাজ্যত য'ত 75% মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত তেনে এখন ৰাজ্যত যি ৰাজ্যখনৰ 63% গ্ৰাম্য অৰ্থনীতি খেতি বা গোধনৰ ওপৰত নিৰ্ভৰ কৰে তেনেকুৱা এখন ৰাজ্যত যেতিয়া গো হত্যা বিধায়ক আপুনি এনেকুৱা এটা কৈছে উপস্থাপন কৰি পেলাই মানুহৰ খুদাব তেতিয়াহ'লে জাস্টিফাই কৰিবলৈ এনেকুৱা এটা ধাৰণা নিদিব যে তেতিয়াহ'লে আপোনালোকে একেবাৰে বেন কৰক গৰুৰ ওপৰত তেতিয়াহ'লে আপোনালোকে একেবাৰে বেন কৰক যে আপোনালোকে 14 বছৰ মানে আপোনালোকে গো হত্যা জাস্টিফাই কৰিবলৈ কাৰণে যদি আপোনালোকৰ গুৰ ওপৰত চলি আছে যদি আপোনালোকৰ ভাবাই যদি ধৰি ললো মই এই বিষয়ত অসমৰ অৰ্থনীতি গো পালনৰ ওপৰত চলি আছে 63% অৰ্থনীতি এই খেতি আৰু গোধনৰ ওপৰত নিৰ্ভৰ কৰে আপুনি জানিব এই কথা 37% লোক গো ব্যৱসায়ৰ লগত জড়িত বুলি এটা তথ্য কৈছে জানে
এতিয়া আমাৰ কথাটো সেইটো নহয় গো ব্যৱসায় কেতিয়া বন্ধ কৰিলে আপোনালোকে আমাৰ কথাটো কোনটো হয়, আমাৰ কথা কেতিয়া বন্ধ কৰিলে আমাৰ কথাটো কোনটো নাই, এই আমাৰ আইনখনে এই বিলৰ জৰিয়তে এই আইনখনে এই গো ব্যৱসায়ৰ ওপৰত হেম্পাৰ কৰিব নে নকৰে? কেনেকৈ কৰিব? এই সীতাজখলা মানুহক আপুনি কিবা ব্যৱসায় নাই, অকল সীতাজখলা কৰিব, কৰিব কিয় নে নকৰিব? নকৰে? এই কাৰণে মানে হত্যা কৰিলেহে ব্যৱসায় হ'ব গো হত্যা কৰিলে ব্যৱসায় হ'ব মানে নেকি? ব্যৱসায় কৰিব গাখীৰ কাৰণে বেচিলে নহ'ব, ঘিউ বেচিলে নহ'ব, গণ্ডগোলটো পনীৰ এইখিনিতে বেচিলে নহ'ব। গণ্ডগোলটো এইখিনিতে আপোনালোকে যে মোক ব্যৱসায় কৰিবৰ কাৰণে এখন ডিষ্ট্ৰিক্টৰ পৰা আন এখন ডিষ্ট্ৰিক্টলৈকে গৰু কোনোবা বজাৰতো লৈ যাব লাগিব হয়। য'ত ইণ্টাৰ ডিষ্ট্ৰিক্ট বন্ধ কৰি থৈ দিব তাত ব্যৱসায়ৰ সুবিধা কেনেকে হ'ব আপুনি মোক বুজাই দিয়কচোন ইখন ডিষ্ট্ৰিক্ট পৰা ইখন ডিষ্ট্ৰিক্টলৈ কিয় নিব লাগে? কিয় এতিয়া চাওক কেলে দিব? বাংলাদেশলৈ smuggling কৰিবলৈ। এতিয়া মোৰ বংলাগড় মানে মোৰ বাংলাদেশলৈ বজাৰৰ পৰা smuggling কৰিবলৈ নেকি? মোৰ বংলাগড় বজাৰৰ পৰা মই বাইহেটা চাৰিআলি বজাৰলৈকে গৰু আনিব নোৱাৰিম হয়। কিয় নোৱাৰিম মই কিমান ডিফাৰেন্স এই দুখন বজাৰ মোৰ বাংলাগড় বজাৰৰ পৰা মই বাইহেটা চাৰিআলিৰ বজাৰখনলৈকে কিয় গৰু আনিব নোৱাৰিম মোৰ মাত্ৰ 30 কিলোমিটাৰ ডিফাৰেন্স অলপ আগতে হয়। তেওঁলোকৰ কিয় দিব মই নোৱাৰে? নাম নকওঁ ষ্টুডিঅ'ত কোৱাতে তেওঁলোকৰ দলৰ এজন বিধায়কে কৈছে যে আজি 2 মাহৰ আগতে মোৰ ঘৰৰ ওচৰৰ গৰু বজাৰখনত 5000 গৰু বিক্ৰী হৈছিলে কিন্তু এতিয়া 100 নহয় কৈছে কিন্তু আমাৰ মাংসৰ অভাৱ হোৱা নাই তাৰমানে সেই যে 5000 বিক্ৰী হৈছিলে চব স্মাগলিং হৈছিলে বাংলাদেশলৈ এতিয়া আমাৰ স্মাগলিংটো বন্ধ কৰা হৈছে এতিয়া স্মাগলিংটো জাষ্টিফাই কৰিবলৈ গো হত্যাটো জাষ্টিফাই কৰিবলৈ এতিয়া এনেকুৱা এটা ব্যৱস্থা ক'বলৈ বিচাৰিছে যে অসমৰ ইকনমি গৰু পালনৰ ওপৰত চলি আছে গৰু হত্যাৰ ওপৰতে অসমৰ ইকনমি চলি আছে নেকি কিন্তু আজি নিৰ্ভৰ কৰে বস্তুটো তাৰ নেপালে এতিয়া কথা হ'ল ঠিক আছে আপোনালোকে নিৰ্ভৰ নকৰাকে ইকনমি চলে নে নাই চাওকচোন আপোনালোকে কেনেকে চলিব চাওক, চলিব মই আপোনাক কৈ আছো চলিব আপোনালোকে কি কৰিব আপোনালোকে ইয়াত কিছুমান মানে উপভোক্তাৰ সৃষ্টি হ'ব যিটো আপোনালোকে কৈছে যে ডাঙৰ ডাঙৰ গোশালা বনাব আৰু ডাঙৰ গোশালা ইউপিত কি হৈ আছে ডাঙৰ গোশালা গুজৰাটত কি হৈ আছে আমি দেখিছোতো তাৰে মডেলবিলাক দেখিছো আপোনালোকেতো গুজৰাট মডেলক ফলো কৰে না অসমৰ বিজেপি চৰকাৰখনে গুজৰাট মডেলক ফলো কৰে গতিকে গুজৰাট মডেলত এই মানে গোশালাৰ নামত কিমান কোটি টকাৰ কেলেংকাৰী আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে এই গোশালাবোৰত পাৰ ডে হাজাৰ গৰুৰ মৃত্যু হয় আৰু সেইবোৰ নিপলাই ডাম্পাৰেৰে নিপলাই এক জেগাত পুতি থৈ দিয়া হয় আৰু এইবোৰৰ জৰিয়তে এইবিলাক কথা কৈছাক আপোনালোকে যিমানেই এনেকুৱা ধৰণৰ মই কোৱা কথা নহয় ৰাষ্ট্ৰীয় নিউজ চেনেলত প্ৰচাৰ হোৱা কথা জাষ্টিফাই কৰিব আমি নিদো না গো হত্যা আপোনালোকে ইকনমি মিলাওক ঠিক আছে আপোনালোকে জাষ্টিফাই কৰিব নালাগে কিন্তু 14 বছৰৰ পিছত আপোনালোকে হত্যা কৰিব অনুমতি দিয়াটো কোনটো জাষ্টিফিকেশনৰ কথা আমি অটল আছো আমাৰ এটো আবেগৰ লগত জড়িত বিষয় গতিকে আপোনালোকে নিজৰ গো হত্যাটো স্মাগলিংটো জাষ্টিফাই কৰিবৰ কাৰণে ইকনমি গৰুৰ চোৰাং ব্যৱসায়ৰ কথাটো যেতিয়া আহিলে চিদ্দিক আহমেদক সুধিম কাৰণ যিহেতু বিশেষকৈ বাংলাদেশৰ গাতে লাগি থকা বৰাক উপত্যকাৰ জিলাকেইখন যে এই ক্ষেত্ৰত মই সেই সম্পৰ্কত আপোনাৰ কিবা তথ্য আছে নেকি যে বৰাক উপত্যকাৰ পৰা বাংলাদেশলৈ গৰুৰ চোৰাং সৰবৰাহৰ ক্ষেত্ৰত এটা বিৰতিৰ পিছত এই প্ৰসংগটোত আপোনাৰ কিছু আলোকপাত দিয়াটো মই বিচাৰিম বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই চিদ্দিক আহমেদ ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ যে বিষয়টো এনেকুৱা ধৰণৰ বিশেষ বৰাক উপত্যকাৰ এগৰাকী বিধায়ক তেখেত বৰাক উপত্যকাৰ মাজে গৰুৰ চোৰাং বেহাৰ কথাটো যিহেতু আহিছে বৰাক উপত্যকা বাংলাদেশৰ গাতে লগা বৰাক উপত্যকাৰ পৰা গৰুৰ চোৰাং বেহাৰ কিবা এটা চলি আছে নেকি তেনেকুৱা ধৰণৰ হয় এইটো মই স্বীকাৰ কৰোঁ কাৰণ আমাৰ বৰাক উপত্যকাত আমাৰ কৰিমগঞ্জ মোৰ গড় মানে বৰ্ডাৰ বাংলাদেশ বৰ্ডাৰৰ লগত গতিকে মই 2-3 বাৰ মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কৈছোঁ যে আমাৰ বৰ্ডাৰৰ ওচৰত এনেকুৱা হৈছে বহুত মানে গাঁৱৰ গৰুবিলাক ইমান চুৰ হয় মানে চুৰ কৰি লৈ তেওঁলোকে বাংলাদেশ গুচি যায় যদিও মানে কাটাতাৰৰ বেৰা আছে কিন্তু কিছুমান নালা আছে নালাটোত মানে বেৰাটো নাই গতিকে এইটো হৈ যায় আৰু এইটোৰ লগত মানে কিছু BSF জড়িত থাকে গতিকে মই আজিও মই কৈছোঁ যে এইটো মানে যেনে তেনে এইটো বন্ধ কৰিব লাগে দেখা গৈছে যে আমাৰ ওচৰৰ পাছৰৰ বহুত গৰুবিলাক চুৰ কৰি লৈ যায় আৰু বাহিৰৰ পৰাও যিখিনি গৰু আনি মানে এটা ত্ৰাস সৃষ্টি কৰি দিছে গতিকে এইটো বন্ধ হ'ব লাগে এইটো আমি মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী যিটো মানে ষ্ট্ৰংলি যিটো ভূমিকা লৈছে তাত আমি ৱেলকাম কৰোঁ এই আইনখনৰ পিছত গৰুৰ সেই চোৰাং বেহাটো আপোনালোকৰ বিশেষকৈ বৰাক উপত্যকাৰ বন্ধ হ'ব বুলি আশা কৰেনে মই ভাবোঁ এইটো বন্ধ হৈ যাব কেনেদৰে বন্ধ হ'ব বন্ধ হ'ব মানে এতিয়া পুলিচে ডাইৰেক্টলি টেকল কৰিব আগতে পুলিচে ইমান মানে হস্তক্ষেপ কৰা নাছিল জাষ্ট BSF কৰিছিলে আৰু BSFখিনি মেনেজ হৈ গৈছিলে যিবিলাক স্মাগলাৰ আছে তেওঁলোকৰ লগত কিছু BSF জড়িত আছে কাৰণ তেওঁলোকে মানে এনেকুৱাও কৰে 3-4টা গৰু স্মাগলাৰবিলাকে BSFৰ হাতত দিয়ে আৰু BSFে কয় যে এইটো তেওঁলোকে বৰ্ডাৰত ধৰিছে একচুৱেলি এইটো নহয়
প্ৰেক্টিকেল কথা হ'ল তেওঁলোকে মানে শ গৰু তেওঁলোকে বাংলাদেশ দিয়ে আৰু 3-4টা তেওঁলোকে চিজাৰ হিচাপত দিয়ে গতিকে এনেকুৱা বেহা চলি আছিলে গতিকে এতিয়া যিটো এইটো আইনত অৱশ্যে এই স্মাগলিংটো বন্ধ হ'ব বুলি মই ভাবোঁ আমি শেষ কৰিবলৈ হৈছে মানৱ ডেকা আমি শেষত এই বিষয়টোৰ সম্পৰ্কত আপোনাৰ বক্তব্য চাওক আজি আমি যে নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতিয়ে হওক এজন অসমীয়া হিচাপেই হওক আমি আজি গৌৰৱ অনুভৱ কৰিছোঁ যে এনেকুৱা এখন ঐতিহাসিক বিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত আজি এমেণ্ডমেণ্ট হ'ল বা পাছ হ'ল আৰু এইটোৱে আমাৰ অসমীয়া বা আমাৰ ভাৰতীয় যিটো ধৰ্মীয় অনুভূতি মানুহৰ তাক ৰক্ষা কৰিব জহিৰুল ইছলাম গৰুৰ চোৰাং বেহা বন্ধ হ'ব বুলি কোৱা হৈছে এইটো ঠিক তেনেকুৱাই হ'ব যেনেকুৱা নোটবন্দীৰ সময়ত কোৱা হৈছিলে যে সন্ত্ৰাসবাদী কাৰ্যকলাপবোৰ বন্ধ হৈ যাব এই নোটবন্দীৰ ফলত পিছত গৈ পেলাই যিটো ধবাং বাং ফোপোলা স্বৰূপ ওলালে ঠিক তেনেকুৱাই হ'ব এতিয়া কথাটো হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যেতিয়া শাসন চলি আছিলে অসমত তেতিয়া কোৱা হৈছিলে গোটেই চিণ্ডিকেটসমূহ নোহোৱা কৰি দিয়া হ'ব কিন্তু আটাইতকৈ বেছি চিণ্ডিকেট যদি চলিছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দিনতে চলিলে আৰু আটাইতকৈ ডাঙৰ কথা যে গৰু স্মাগলিঙৰ লগত জড়িত থকা কেইবাজনো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সেই সময়ৰ ব্যক্তি আজি কিন্তু অসম বিধানসভাত বিধায়ক হৈ বহি আছে নামকেইটা কৈ দিব নেকি মই নামকেইটা নকওঁ কাৰণ কাৰো ব্যক্তিগতভাৱে আক্ৰমণ কৰাৰ মোৰ উদ্দেশ্য নাই কিন্তু মই নামকেইটা নকওঁ এয়া আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে বিগত 5টা বছৰত অহনিহে যি প্ৰচাৰ চলি আছিলে আৰু সেই প্ৰচাৰৰ জৰিয়তে মই আজি কওঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দিনত গৰু চিণ্ডিকেট চলাই অহা বহুকেইজন ব্যক্তি আজি অসম বিধানসভাৰ বিজেপি দলৰ পৰা বিধায়ক হৈ বহি আছে এক কথা ক'বলৈ গ'লে আপুনি বিৰোধী হিচাপে এটা কথাই ক'ব যে এই আইনখনে যিখন আইন আজি হ'ল এই আইনখনৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে অসমত নিশ্চিতভাৱে অসমৰ গ্ৰাম্য অৰ্থনীতি ভাঙি চিঙি তছনছ কৰি দিব এই আইনখনে আৰু ইয়াৰ খুব কম দিনৰ অতি কম 5 বছৰৰ ভিতৰত ইয়াৰ যি বিৰূপ প্ৰতিক্ৰিয়া অসমৰ গ্ৰাম্য অৰ্থনীতি ভাঙি চিঙি তছনছ কৰি দিব তাৰ প্ৰভাৱ 5 বছৰৰ পিছত আপোনালোকে সম্পূৰ্ণভাৱে দেখিবলৈ পাব আৰু আটাইতকৈ ডাঙৰ কথা আপুনি চাব দেই এই বিলখনৰ জৰিয়তে সাধাৰণ দুখীয়া খেতিয়ক খাটি খোৱা মানুহৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ যিটো ৰাস্তা আছিল এই ৰাস্তাটো ৰুদ্ধ কৰি দিয়া হ'ল নিশ্চয় বিষয়টো এনেকুৱা ধৰণৰ এই বিষয়খন লৈ কেৱল অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষতে বিতৰ্কৰ সৃষ্টি হৈছে যিখন ৰাজ্যতে এই বিধেয়কখন আনিবলৈ বা এনেকুৱা এখন আইন প্ৰস্তুত কৰিবলৈ গৈছে তাতে এই বিষয়টো লৈ বিতৰ্ক হৈছে এটা অতি স্পৰ্শকাতৰ বিষয় বিতৰ্ক হোৱাটো অতি স্বাভাৱিক অসমতে এই বিধেয়কখন অনাৰ পিছত ইতিমধ্যে কৈছে চৰকাৰী পক্ষই নিজৰ দাবী কৰিছে যে ইয়াৰ দ্বাৰা বিশেষকৈ গো সুৰক্ষা হ'ব আৰু বিৰোধিতা কৰিছে দেখা যাওক অনাগত দিনত কি ফল পৰে অসমৰ সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰখনত সেয়া আমি লক্ষ্য ৰাখিম সকলোকে ধন্যবাদ জনাই আজিলৈ সবিশেষৰ পৰা মই প্ৰাঞ্জল ফুকনে বিদায় লৈছোঁ ধন্যবাদ